নমস্কাৰ বন্ধুসকল, এয়া আমাৰ আজি অহা বছৰৰ কাৰণে নতুন খেৰবোৰ এটা ঘৰত পূজা হৈ আছে। সেয়েহে আজি মই এই খেৰবোৰ নিবলৈ কাৰণে হাজিৰা লৈছোঁ। এই হাজিৰা লোৱা মানুহ আজি 4জন। এই 4জন মানুহক মই হাজিৰা লগাই খেৰখিনি নিবলৈ কাৰণে প্ৰস্তুতি চলি আছে। চাই লওক কি ধৰণে আজি খেৰবোৰ নি আছে। এয়া মৰণা মৰা সময়ত, মেচিনেৰে মৰণা মৰা সময়ত অলপ ধান আহিছিলে, তাক অলপ দেখুৱাই আছোঁ। অলপ চলপ আহি যায়, বেছিকৈ নাহিলেও কমকৈ আহে, হৈ যায়, আহি যায়। এয়া নি আছে, ঠেলাত নি আছে আৰু বাহিৰেও নি আছে। এই মোৰ খেৰ পূজা মেজি ঘৰলৈ খেৰ নি থকা হৈছে। এয়া চাই লওক। আজি মোৰ 3 দিন হ'ল। 3 দিনত মোৰ খেৰ পূজা প্ৰায় আধা হোৱা অৱস্থা, আধা হ'বলৈ হৈছে আৰু। সেইটো বৰ্তমান মেজি কৰি থোৱা হৈছে আধা অৱস্থা। আৰু ইয়াত চাই লওক, আৰু ইয়াত অহাকালিলৈ মেজি কৰা হ'ব। প্ৰায় মোৰ আধা হ'ব, আৰু মোৰ খেৰ আনিবলৈ হৈছে, বেলেগৰ পৰা অনা হ'ব, বেলেগ ঘৰৰ পৰা। ইয়া চাই লওক, মোৰ পুৰণি খেৰবোৰ কাটি কিনে বস্তাত ভৰাই এনেকুৱা ধৰণৰ থৈ দিছোঁ। এইবোৰ মোৰ আৰু টেংকি বনাবলৈ আছে, প্লাফু টোপোলা, সেইবোৰৰ কাৰণে জমা কৰি থোৱা হৈছে। আজি ইমানেই, ধন্যবাদ।